হয় নিশ্চয়কৈ উজনি অসমৰ পিছত শাওনৰ বলিয়া বানৰ কবলত পৰিছে মধ্য অসমৰ নগাঁও জিলাৰ যমুনামুখ। আজি পুৱাৰে পৰা এই যমুনামুখৰ যি লোক নিৰ্মাণ বিভাগৰ পথ আছে নগাঁও সংযোগী, সেই পথৰ পৰা ইতিমধ্যে পানী বাগৰা দেখা গৈছে। মই সতীৰ্থৰ জৰিয়তে সেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে যমুনামুখ নগাঁও সংযোগী যি লোক নিৰ্মাণ বিভাগৰ পথ আছে, সেই পথৰ সামগ্ৰিক দৃশ্য ইতিমধ্যে দেখা পাইছে যে কিদৰে পথৰ ওপৰত এইদৰে পানী বাগৰি পৰিছে, যাৰ ফলত যাতায়াত ব্যৱস্থাত কিছু ব্যাহত হোৱা দেখা গৈছে। আমি যোৱা দুদিন ধৰি পেলাই কাৰ্বি আংলং আৰু ডবকাৰ যি বান পৰিস্থিতি আছে, সেই বান পৰিস্থিতি ধাৰাবাহিকভাৱে আমি দেখুৱাই আহিছোঁ কিদৰে ৰাইজে বানত ককবকাই থাকিব লগা হৈছে। আৰু সমান্তৰালভাৱে আজিৰ দিনটোতো এইদৰে যি শাওনৰ বলিয়া বানৰ কবলত পৰিছে যমুনামুখৰ এক বিস্তীৰ্ণ অঞ্চল। আৰু ইতিমধ্যে দেখা গৈছে যে এই যি যমুনামুখ আৰু সৰুপথাৰ সংযোগী যি লোক নিৰ্মাণ বিভাগৰ পথ আছে, সেই পথটোৰ এটা অংশ ইতিমধ্যে সেই বলিয়া বানে বুঢ়াই পেলোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত যমুনামুখৰ নগাপাম গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও প্লাবিত হোৱা দেখা গৈছে। মোৰ লগত ইয়াত স্থানীয় লোক আছে, মই কিছু কথা পাতিবলৈ যত্ন কৰিম। কেতিয়াৰ পৰা বানপানী সোমাইছে? হয়, যিহেতু আজি কেইদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ওপৰত নিশাই নদীৰ পানী বাঢ়িছিলে আৰু যোৱাকালি দেখিবলৈ পাইছোঁ অলপ অলপ পানী ইয়াত সোমাইছিলে, কিন্তু আজি ৰাতিপুৱাৰ পৰা দেখিবলৈ পাইছোঁ এই জেগাখন পানীৰ স্পীডটো অলপ বেছি হৈছে। আৰু বৰ্তমান যি যাতায়াতৰ অসুবিধা হৈ আছে মানুহৰ, ডাঙৰ গাড়ী অহা যোৱা কৰি আছে, সৰু গাড়ী বা স্কুটি বা বাইক অহা যোৱা কৰিব পৰা নাই, এনেকুৱা সমস্যা হৈছে। আৰু নিশাই নদীৰ বাঢ়নী পানীয়ে আমাৰ এই বিভিন্ন অঞ্চলৰ বিভিন্ন গাঁও প্লাবিত কৰিছে, যেনে পটিয়াপথাৰ গাঁও, নগিয়াপাম গাঁও, ডেকেৰুৱা, এই অঞ্চলত প্লাবিত হৈছে পানী। আৰু বৰ্তমান আমি দেখিবলৈ পাইছোঁ আমাৰ যমুনামুখৰ পৰা সৰুপথাৰ যি সংযোগী পথ আছে, সেই পথটোত বৰ্তমান সম্পূৰ্ণৰূপে পানী আৰু পানী। আৰু বৰ্তমান যিসকল ৰাইজে গাড়ী চলাই আছে তেওঁলোকে বহুত ৰিক্সত। কেতিয়াৰ পৰা পানীটো আহিছে? এই পানীটো আজিতো 3 দিনৰ পৰা অলপ পানী বাঢ়িছিলে, আৰু বৰ্তমান আজি ৰাতিপুৱাৰ পৰা ৰাতিৰ পৰা অলপ বেছি হৈছে পানীটো। মানে ৰাতিপুৱাই ৰাস্তাটো ডুবাই পেলাইছে? হয়, ৰাস্তাটো ৰাতিপুৱাৰ পৰা ডুবাই পেলাইছে বৰ্তমান। মানে নগাপাম গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও ইতিমধ্যে বানৰ কবলত পৰা দেখা। হয় হয়, নগিয়াপামৰ পঞ্চায়তৰ অন্তৰ্গত যমুনামুখ যি এলেকা, বহুকেইখন গাঁও বানৰ কবলত বৰ্তমান। যিহেতু কেইবাখন গাঁও হৈছে ডেকেৰুৱা বা নগিয়াপাম বা পটিয়াপথাৰ, এই অঞ্চলত বানৰ কবলত বৰ্তমান। মানুহবোৰ ঘৰতে আছে এতিয়া? হয়, মানুহবিলাক ঘৰত আছে, কিন্তু কিছুমান জেগাত দেখিবলৈ পোৱা গৈছে মানে মানুহৰ ঘৰত পানী উঠিছে, আৰু কিন্তু এতিয়ালৈকে নিয়ন্ত্ৰণত আছে। ইমান পানী বাঢ়িলে মানে চবৰ ঘৰে ঘৰে সোমাব? হয়, পানী যদি আৰু ইয়াতকৈ যদি অলপ বাঢ়ি যায় পানী, আৰু বৰ্তমানে মই শুনিবলৈ পাইছোঁ, বৰ্তমান দেখি আছোঁ যে পানী অলপ অলপ বাঢ়ি আছে, যদি আৰু বেছি হয় তেনেহ'লে এই অঞ্চলত বহু ৰাইজৰ অসুবিধা হ'ব, ঘৰত পানী সোমাই যাব। প্ৰশাসনৰ কোনো লোক আহিছেনে? বৰ্তমান আমি দেখিবলৈ পাইছোঁ ইয়াত কোনো প্ৰশাসনৰ লোক অহা নাই, বা বৰ্তমান মই দেখিবলৈ পাইছোঁ, মই ৰাতিপুৱাৰ পৰা ইয়াতে আছোঁ, দেখিছোঁ প্ৰশাসনৰ লোক দেখিবলৈ পোৱা নাই মই। যিহেতুকে দেখা গৈছে যে ৰাস্তাটো বুঢ়াই পেলাইছে, যে ৰাইজে এক বিপদসংকুল অৱস্থাৰে যাত্ৰা কৰিব লগা হৈছে, যিকোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে, কি ভাবে আপুনি? হয়, যিহেতু 2022 চনত আমাৰ ইয়াত যিহেতু বানপানী হৈছিলে, ভয়ংকৰ পৰিস্থিতি হৈছিলে, এই জেগাখনত আমি দেখিবলৈ পাইছোঁ এজন লোক, আমাৰ এই যমুনামুখৰ আমতলাৰ লোক, এই লোকজনৰ ইয়াত মৃত্যু হৈছে, কিয়নো ইয়াত পানীত যোৱাত তেওঁলোকে অহা যোৱা কৰাত তেওঁৰ পানীয়ে উটুৱাই লৈ গৈছিলে, আৰু এই মানুহজনৰ মৃত্যু হৈছিলে। পিছত এতিয়া বৰ্তমান আমি দেখিবলৈ যি বৰ্তমান পৰিস্থিতি, প্ৰশাসনৰ লোকে আহি খবৰ ল'ব লাগিছিলে, কিন্তু বৰ্তমান যি পৰিস্থিতি, সৰু সৰু ল'ৰা ছোৱালী বা মাছমৰীয়াসকলে ইয়াত দেখিবলৈ পাইছে, তেওঁলোকে অহা যোৱা কৰি আছে, যিকোনো সময়ত হয়তো দুৰ্ঘটনা হৈ যাব পাৰে। বৰ্তমান যিসকলে অহা যোৱা কৰি আছে তেওঁলোকেও বন্ধ কৰিব লাগিছিল প্ৰশাসনৰ লোকে আহি পেলাই। হয়, এয়া আছিলে এজন স্থানীয় লোকৰ ভাষ্য। আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে এক বিপদসংকুল অৱস্থাৰে এই যি বানে ডুবাই পেলোৱা যি পথটো আছে, সেই পথটোৰে ৰাইজে যাতায়াত কৰিব লগা হৈছে। আৰু কিয়নো আজি স্কুল কলেজ বন্ধ হৈ আছে, যদিও যিসমূহ চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ চলি আছে, আৰু তাৰ পৰিপ্ৰেক্ষিতত এইদৰে ৰাইজে যাতায়াত কৰিবলৈ যত্ন কৰিছে। মই পুনৰবাৰ সতীৰ্থক সেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে যমুনামুখ সৰুপথাৰ সংযোগী যি পথ আছে, সেই পথৰ সামগ্ৰিক দৃশ্য। আৰু ইতিমধ্যে মোৰ সতীৰ্থই দেখুৱাই গৈছে, যিহেতুকে বানপানী বাঢ়ি আছে, বাঢ়ি থকাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন যে নহ'ব যমুনামুখবাসী, তাক আমি নুই কৰিব নোৱাৰোঁ। আৰু ইতিমধ্যে প্ৰশাসনে যি ব্যৱস্থা ল'ব লাগিছিলে সেই ব্যৱস্থা নোলোৱাৰো এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু আমি উল্লেখ কৰিছোঁ যে যিহেতুকে কাৰ্বি পাহাৰত যোৱা কেইদিনমান ধৰি পেলাই নেৰানেপেৰা বৰষুণ হৈ আছিলে, আৰু বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা যি পানী আছে সেই পানীসমূহ যমুনা আৰু নিশাৰী নৈৰে বৈ আহিছিলে, আৰু বৈ আহি পেলাই এইদৰে এই অংশটো প্লাবিত কৰা পৰিলক্ষিত হৈছে। আৰু এই শাওনৰ এই বলিয়া বানৰ কবলত পৰিছে বৰ্তমান যমুনামুখ অঞ্চল। আৰু এনেদৰে যদি পৰিস্থিতি হৈ থাকে তেনেহ'লে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন যে নহ'ব, তাক আমি নুই কৰিব নোৱাৰোঁ।